তুলসী দেউৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বুঢ়াগোহাঁই ৰাজহুৱা ভৱনত 31 বহাগ 15 মে শুক্ৰবাৰে এদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু 3 উদযাপন কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলি আছে। উদযাপন সমিতিৰ সভাপতি লাহিৰাম দাস আৰু সম্পাদক প্ৰাঞ্জল কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি সেইদিনা পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলনেৰে আৰম্ভ হৈ শোভাযাত্ৰা অনুষ্ঠিত হৈ বিয়লি কুইজ ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হৈ সন্ধিয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি শ্ৰদ্ধাঞ্জলি জনাই নিশা সদৌ অসম ভিত্তিত বিহু কুঁৱৰী, বিহু কন্যা আৰু আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেয়েহে সমূহ প্ৰতিযোগীৰ লগতে ৰাইজৰ সহায় সহযোগ আৰু উপস্থিত একান্তভাৱে কামনা কৰিছে। অধিক জানিবৰ বাবে 70022016008 নম্বৰত যোগাযোগ কৰিও প্ৰতিযোগিতাসমূহ অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিব দিয়ে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। বাপতি সাহোন বিহুটিক আদৰিবলৈ সম্পূৰ্ণৰূপে পূৰ্ণ প্ৰস্তুতি আপোনালোকে চলাইছে, কিদৰে প্ৰস্তুতি চলাইছে জনাব। আমি গতানুগতিকভাৱে আজি নিউজৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক আমি শেহতীয়াকৈ হ'লেও ৰঙালী বিহু উৎসৱ উদযাপন কাৰণে আমি শুভেচ্ছা জনাইছোঁ। আৰু লগতে আজি এই কপৌ ফুল বিহু সন্মিলন ভাগ 22তম, আজি এই বছৰ 22তম হৈছে। এই 22তম আমি যিমান দিনে আমি কৰি আছোঁ, এই 22 বছৰে অনুষ্ঠান ভাগ সুকলমে চলাই আজি 22তমত আমি ভৰি দিছোঁহি। আৰু দুবছৰৰ পিছতে হয়তো আমি ৰূপালী জয়ন্তী পালন কৰিবলৈ আগবাঢ়িম হওক। ইতিপূৰ্বে আমাৰ এই 22তম কপৌ ফুল বিহু সন্মিলন ভাগ বহু উলহ মালহেৰে আমি আয়োজন কৰিছোঁ আৰু সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ যাতে ইয়াত আহি আমাৰ এই অনুষ্ঠান ভাগত সকলোৱে যোগাযোগ কৰি আমাৰ অনুষ্ঠান ভাগত সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু দ্বিতীয়ত আমি প্ৰথমতেই পুৱা আমি 7 বজাতে বন্তি প্ৰজ্বলন কৰিম। তাৰপিছতে পুৱা 7:30 বজাত কপৌ ফুল বিহুৰ পতাকা উত্তোলন কৰিম। পুৱা 8 বজাত কপৌ ফুল বিহুৰ শোভাযাত্ৰা হ'ব। তাৰপিছত পুৱা 11 বজাত লঘু আহাৰ বিতৰণ হ'ব। লগতে আমি উক্ত অনুষ্ঠান ভাগ এই বছৰ আমি যিদৰে আমি পালন কৰিছোঁ, আমি হয়তো জীয়াই থকা দিন পৰ্যন্ত আমি ইয়াক উপভোগ কৰিবলৈ সকলোকে সক্ষম কৰাম। সেয়েহে আপোনালোকক ইয়াৰ জৰিয়তে উক্ত অনুষ্ঠান ভাগত আপোনালোকৰ উপস্থিতি আৰু সহযোগৰ কামনা কৰিলোঁ। আৰু সকলোৱে আহি আমাৰ এই অনুষ্ঠানত যোগদান কৰি আগন্তুক যি বিহু পাতিছোঁ, এই বিহুসমূহত আপোনালোকে যোগদান কৰিব বুলি আমি আশা ৰাখিছোঁ। সমূহ অসমবাসী তথা আমাৰ নগাঁও সমূহ ৰাইজক আমাৰ পলমকৈ হ'লেও ৰঙালী বিহুৰ বহুত হিয়া ভৰা ওলগ যাচিছোঁ। আৰু লগতে আপোনালোকক আমি জনাবলৈ পাই অতি আনন্দিত হ'ম যে অহা 15 মে 2024 তাৰিখে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি এদিনীয়া কাৰ্যসূচীৰে বিহু ভাগ অনুষ্ঠিত কৰিছোঁ। বিহুৰ অনুষ্ঠানসমূহ এনেধৰণৰ আছিলে। আমাৰ প্ৰথম হ'ব বিহু কুঁৱৰী প্ৰতিযোগিতা, বিহু কন্যা প্ৰতিযোগিতা আৰু আধুনিক নৃত্য প্ৰতিযোগিতা। বিহু কুঁৱৰী প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰটো আপোনাৰ 5,001 টকা। বিহু কুঁৱৰী প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ আপোনাৰ 10,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ 7,001 টকা, তৃতীয় পুৰস্কাৰ আপোনাৰ 5,001 টকা। বিহু কন্যা প্ৰথম পুৰস্কাৰটো আপোনাৰ এনেধৰণৰ হ'ব। প্ৰথম পুৰস্কাৰ 7,001 টকা, দ্বিতীয় পুৰস্কাৰ 5,001 টকা আৰু তৃতীয় পুৰস্কাৰ 3,001 টকা। আধুনিক নৃত্যও ঠিক তেনেধৰণে 5,001 টকা, 3,001 টকা, 2,001 টকা, 1,501 টকা আৰু 1,001 টকা। লগতে আমাৰ অনুষ্ঠানৰ সংগতি ৰাখি ভেকচন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা আমি ব্যৱস্থা ৰাখিছোঁ। সকলো প্ৰতিযোগীকে আমাৰ অনুষ্ঠানসমূহ অংশগ্ৰহণ কৰিবৰ বাবে আমি সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ যোগাযোগ নম্বৰ এনেধৰণৰ, মোৰ 70002201,608। এইখিনিতে সুধিব বিচাৰিছোঁ, যিসমূহ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, ভৰ্তি মাচুল কেনেধৰণৰ? ভৰ্তি মাচুলসমূহ এনেধৰণৰ, আপোনাৰ বিহু কুঁৱৰী ভৰ্তি মাচুল 300 টকা, বিহু কন্যাৰ আপোনাৰ 200 টকা আৰু আধুনিক নৃত্যৰ 100 টকা। সময়সীমাটো কৈ দিব। আজি সকলো দিয়া আছে, তথাপিও কৈ দিছোঁ। আমাৰ বিহু কুঁৱৰীৰ সময়সীমা হ'ব আপোনাৰ 15 মিনিট, বিহু কন্যাৰ আপোনাৰ 12 মিনিট। কিমান সময়ৰ পৰা আৰম্ভ হ'ব? সন্ধ্যা ঠিক আমি 9 বজাৰ পৰা আমাৰ অনুষ্ঠানসমূহ আৰম্ভ কৰিম।
সমূহ অসমবাসী তথা আমাৰ নগাঁও সমূহ ৰাইজক আমাৰ পলমকৈ হ'লেও ৰঙালী বিহুৰ বহুত বহুত হিয়া ভৰা ওলগ যাচিছোঁ। আৰু লগতে আপোনালোকক আমি জনাবলৈ পাই অতি আনন্দিত হ'ম যে অহা 15 মে' 2024 তাৰিখে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি এদিনীয়া কাৰ্যসূচীৰে বিহুভাগ অনুষ্ঠিত কৰিছোঁ। বিহুৰ অনুষ্ঠানসমূহ এনেধৰণৰ আছিলে। আমাৰ প্ৰথম হ'ব বিহু কুঁৱৰী প্ৰতিযোগিতা, বিহু কইনা প্ৰতিযোগিতা আৰু আধুনিক নৃত্য প্ৰতিযোগিতা। বিহু কুঁৱৰী প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰটো আপোনাৰ 5,001 টকা, বিহু কুঁৱৰী প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ আপোনাৰ 10,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ 7,001 টকা, তৃতীয় পুৰস্কাৰ আপোনাৰ 5,001 টকা। বিহু কইনা প্ৰথম পুৰস্কাৰটো আপোনাৰ এনেধৰণৰ হ'ব। প্ৰথম পুৰস্কাৰ 7,001 টকা, দ্বিতীয় পুৰস্কাৰ 5,001 টকা আৰু তৃতীয় পুৰস্কাৰ 3,001 টকা। আধুনিক নৃত্যও ঠিক তেনেধৰণে 5,001 টকা, 3,001 টকা, 2,001 টকা, 1,501 টকা আৰু 1,001 টকা। লগতে আমাৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি ভেকচন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা আমি ব্যৱস্থা ৰাখিছোঁ। সকলো প্ৰতিযোগীকে আমাৰ অনুষ্ঠানসমূহ অংশগ্ৰহণ কৰিবৰ বাবে আমি সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ যোগাযোগ নম্বৰ এনেধৰণৰ মোৰ 7002201608। এইখিনিতে সুধিব বিচাৰিছোঁ যিসমূহ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ভক্তি মাচুল কেনেধৰণৰ? ভৰ্তি মাচুলসমূহ এনেধৰণৰ আপোনাৰ বিহু কুঁৱৰী ভৰ্তি মাচুল 300 টকা, বিহু কন্যাৰ আপোনাৰ 200 টকা আৰু আধুনিক নৃত্যৰ 100 টকা। হয়, সময়সীমাটো কৈ দিব। আমাৰ সকলো দিয়া আছে, তথাপিও কৈ দিছোঁ। আমাৰ বিহু কুঁৱৰীৰ সময়সীমা হ'ব আপোনাৰ 15 মিনিট, বিহু কইনাৰ আপোনাৰ 12 মিনিট। কিমান সময়ৰ পৰা আৰম্ভ হ'ব? সন্ধ্যা ঠিক আমি 9 বজাৰ পৰা আমাৰ অনুষ্ঠানসমূহ আৰম্ভ কৰিম।